চিকিৎসাৰ বাবে অসম চৰকাৰৰ লগতে অসমবাসী ৰাইজলৈ কাটৰ আহ্বান এটি পৰিয়ালৰ। মাত্ৰ ৩১ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত হৈছে এজন যুৱক। দুটা কিডনীয়ে বিকল হোৱা যুৱকজনৰ পৰিয়ালে অসম চৰকাৰৰ লগতে ৰাইজলৈ সহায়ৰ আহ্বান জনাইছে। আপোনাৰ অকণমান সহায়ে জীৱন ঘূৰাই দিব পাৰে এজন যুৱকৰ। নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰ গাঁৱৰ সামিৰ উদ্দিন নামৰ এজন যুৱকৰ দুটা কিডনী বিকল হোৱাত দুখীয়া পৰিয়ালটোৰ মাজত হাহাকাৰ কৰিছে। বিচনাই সংগী হৈ পৰা সামিৰ উদ্দিন নামৰ যুৱকজনৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি ভেটি বিক্ৰী কৰি পৰিয়ালৰ লোকে কেইবাটাও চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও সুস্থ হোৱা নাই যুৱকজন। বৰ্তমান যুৱকজনৰ চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হৈছে পৰিয়ালটোৰ। শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ কাষত সহায় বিচাৰিছে পৰিয়ালৰ লোকে। আহকচোন আমি সকলোৱে এই দুৰ্ভগীয়া পৰিয়ালটোক কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰি জটিল ৰোগত আক্ৰান্ত হোৱা স্বামীৰ উদ্দিনক উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াওক। আপোনাৰ মোৰ আশীৰ্বাদ তথা কিছু আৰ্থিক সাহায্যই কি জানিবা এই দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাই আনিব পাৰে। যদি কোনো হৃদয়বান লোকে এই যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব খুজিছে তেন্তে 0662882037 ফোনপে নম্বৰ অথবা গুগল পেত আৰ্থিক সাহায্য আগবঢ়াব পাৰে। রাজের কাছে আমার একটা অনুরোধ, আমার ফুটটা অসুস্থ, পয়সা করি নাই, চিকিৎসা করতে না, কিছু পয়সা চিকিৎসা করছি, আর কুলাইবার নাই। রাজের কাছে আমি একটা অনুরোধ জানাই, একটা সহায় চাই সরকারের হিমন্তর কাছে সহায় একটা চাই। মানে কথাটো হৈছে কি আপোনালোকৰ সাংবাদিক ভাই বন্ধুসকলৰ এই জৰিয়তে যাতে এই মানুহটো এই ল'ৰাটো একদম বিৰাট গৰীব দুখীয়া মানুহ, যাতে আমাৰ অসমবাসী ৰাইজে ২-১ টকা যি পাৰে দি পেলাই যাতে সহায় কৰে। আৰু বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ আমাৰ হিমন্ত মামাক যাতে এই ল'ৰাটোক কিবা এটা দি পেলাই সহায় কৰিব পাৰে, সেইখিনি কৈয়ে মই অনুৰোধ কৰিলোঁ। আৰু কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।